হেল্ল' অসমবাসী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম। এইটো আছিলে 10 ডিচেম্বৰ আমাৰ ফাৰ্ষ্ট ৱেডিং এনিভাৰ্চাৰী ভিডিঅ'টো দিয়াত অকণমান দেৰি হ'ল। এইটো হাজবেণ্ডে ছাৰপ্ৰাইজ প্লেনিং ৰাখিছিলে, এটা ডিনাৰ পাৰ্টি ৰাখিছিলে আমি গোটেইবোৰ একেলগে। আমি যিহেতু ঘৰৰ বাহিৰত থাকোঁ আৰু বাহিৰৰ মানুহখিনি আমাৰ কাৰণে ঘৰৰ মানুহৰ নিচিনা। আমি সকলোৱে এতিয়া আহিলোঁ। আমাৰ 5:30 মানৰ পৰা টাইমিং আছিলে, কিন্তু আমাৰ ওলাওঁতে দেৰি হৈ গ'ল। জানেই নহয়, ওলালে কাৰোবাৰ জোতা ৰৈ যাব, কাপোৰ ৰৈ যাব, কিবা হ'ব। মুঠতে বহুত দেৰি হৈছিলে। একদম জল্দি আমি ভেনিউত আহি পালোঁ আৰু আহি পাই মই একপিনৰ পৰা লাগি গৈছোঁ ভেনিউটো চাবলৈ, কাৰণ এইখনত মোৰ আহিব আগতেও বহুত বেছি মন আছিল আৰু হাজবেণ্ডে সদায় নিম বুলি এই স্পেচিয়েল দিনটোৰ কাৰণে চাগে ৰাখি থৈ দিছিলে মোৰ কাৰণে। ইয়াতে মই ভাল পোৱা গানবোৰেই বাজি আছিলে, লগতে বনফায়াৰো এৰেঞ্জ কৰা হৈছিলে। মুঠতে বহুত বেছি ভাল লাগিছিলে। সেইদিনাখন আমি গোটেইবোৰে এটা ভাল সময় পাৰ কৰিলোঁ। এনেকেই চবে বনফায়াৰৰ মজা লৈ থাকোঁতেই খানাবোৰো আহি আছিলে। এয়া চুপ আহিছিলে প্ৰথমতে আৰু তাৰপিছতে স্নেক্সবোৰ আহি আছিলে কিবা কিবি। এইবিলাক গোটেইবোৰ মোৰ ভিডিঅ' কৰা নহ'লে। তেনেকৈ আমি খানাৰো জুতি লৈ আছোঁ, এইপিনে জুইৰো মজা লৈ আছোঁ ঠাণ্ডাত। মুঠতে ধুনীয়া এটা সময় আমি পাৰ কৰিছোঁ এনেকৈ। আৰু আপোনালোকক দেখাই আছোঁ, এইখিনি খোৱাৰ পিছতে আমি চবে ডান্স কৰিছোঁ। কোনোবাই হিমাচলৰ নাটি ডান্স কৰিছে আৰু আমিও বিহু ডান্স কৰিছোঁ। ইয়াতে চাউথ ইণ্ডিয়ান মানুহো আছে, হিমাচলীও আছে। গোটেইবোৰে আমি চবৰে কালচাৰেল ডান্স কৰিছোঁ। তাৰে মাজতে আহি পালে কেক, আৰু এতিয়া আমি কেক কাট কৰিলোঁ। আৰু কেক কাট কৰিয়ে আমি অকণমান সময় বহিলোঁ। বহাৰ পিছতে আমাৰ খানা আহি পালে আৰু আমি চবে এনেকৈ খানা খাব বহি গ'লোঁ। গোটেইবোৰ ভিডিঅ' কৰা